Welcome to my YouTube channel. Let's study knowledge. Nouns are classified into two kinds as countable noun and uncountable noun. গণনা অনুসাৰি নাউনক আমি দুটা ভাগত ভাগ কৰিব পাৰো। Countable nouns are nouns which we can count as 1, 2, 3. Countable noun হল যিটো নাউনক আমি গুণিব পাৰো সেই নাউনক আমি countable noun বুলি ক'ব পাৰো। অৰ্থাৎ যিটো নাউনক আমি 1, 2, 3 এনে ধৰে গুণিব পাৰো সেই নাউনক আমি countable noun বুলি ক'ব পাৰো। 2 নম্বৰ হল uncountable noun, যি নাউনক আমি গুণিব নোৱাৰো সেই নাউনক uncountable noun বুলি কোৱা হয়। অৰ্থাৎ যি নাউনক আমি we cannot count as 1, 2, 3 1, 2, 3 ধৰণে আমি গুণিব নোৱাৰো সেই নাউনক uncountable noun বুলি কোৱা হয়। যেনে man, countable noun, ইয়াক আমি গুণিব পাৰো, মানুহক গুণিব পাৰো। studentক আমি গুণিব পাৰো। goat, ছাগলীবোৰক আমি গুণিব পাৰো। pen, গুণিব পাৰো। pencil, গুণিব পাৰো। book, countable noun, ইয়াক আমি গুণিব পাৰো। tiger, ইয়াক আমি গুণিব পাৰো। fox, ইয়াক আমি গুণিব পাৰো। rupee, ইয়াক আমি গুণিব পাৰো। cat, ইয়াক আমি গুণিব পাৰো। dog, ইয়াক আমি গুণিব পাৰো। water, পানীক আমি কেতিয়াও গুণি শেষ কৰিব নোৱাৰো সেইকাৰণে পানী হল uncountable noun। sugar, চেনি আমি কেতিয়াও গুণি শেষ কৰিব নোৱাৰো। salt, নিমখ কেতিয়াও গুণিব নোৱাৰো। ৰাইচক আমি কেতিয়াও গুণিব নোৱাৰো। love, মৰম কেতিয়াও গুণিব নোৱাৰো। strong, শক্তিশালী কেতিয়াও গুণিব নোৱাৰো। courage আমি কেতিয়াও গুণিব নোৱাৰো। lovely আমি কেতিয়াও গুণি শেষ কৰিব নোৱাৰো। মানি মানে হল টকা, rupee মানে হল টকা, কিন্তু rupee countable noun হয়, মানি uncountable noun হয়। এইটো টকা বুজাইছে যেটো টকা পইচা ইয়াক বুজোৱা হৈছে। টকা পইচা আমি গুণি শেষ কৰিব পাৰো কিন্তু মানি মানে হল
সম্পত্তিক বুজোৱা হৈছে। সম্পত্তি আমি কেতিয়াও গুণি শেষ কৰিব নোৱাৰো। কাউন্টেবল নাউনক আমি সিঙ্গুলাৰৰ পৰা প্লুৰেল কৰিব পাৰো, যেনে বুকস, টাইগাৰ্স। কিন্তু আনকাউন্টেবল নাউন আমি কেতিয়াও সিঙ্গুলাৰৰ পৰা প্লুৰেল কৰিব নোৱাৰো। কাউন্টেবল নাউনৰ আগত আৰ্টিকেল ব্যৱহাৰ কৰিব পাৰো, an, কিন্তু আনকাউন্টেবল নাউনৰ আগত এ আৰু এন আৰ্টিকেল কেতিয়াও ব্যৱহাৰ কৰিব নোৱাৰো, কিন্তু দা আৰ্টিকেল আমি ব্যৱহাৰ কৰিব পাৰো। ইয়াৰ আগৰ পাঠত আমি মূলতে নাউন দুটা প্ৰকাৰ, কনক্ৰিট নাউন আৰু এবষ্ট্ৰাক্ট নাউন, ইয়াৰ বিষয়ে আমি ডিটেইলছ আলোচনা কৰিছো ইয়াৰ আগৰ পাঠত। তোমালোকে যিসকলে এই ভিডিঅ'টো চাইছে তোমালোকে এইটো কমেন্ট বক্সত জনাবা, হাৰ্ট আৰু ব্ৰেভেৰী এইটো কোন নাউনৰ ভিতৰত পৰে? প্ৰপাৰ নাউন হয়, কমন নাউন, কালেক্টিভ নাউন, মেটেৰিয়েল নাউন, এবষ্ট্ৰাক্ট নাউন। এই নাউনৰ ভিতৰত কোনটো নাউনৰ কেটেগৰীৰ ভিতৰত পৰে? এই নাউন দুটা কমেন্ট বক্সত জনাব প্লিজ।